মই এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম প্ৰতিচ্ছবি। মই হিমালয় শিখৰত যাবৰ বাবে ওলাইছোঁ, তপস্যাৰ বাবে নহয়। তাত গৈ মই বিচাৰিম এপাহি সুগন্ধি ফুল। মই আকাশত যাবৰ বাবে মনস্থ কৰিছোঁ, তাত গৈ মই বিচাৰিম মনে বিচৰা সূৰ্য নক্ষত্ৰ, যিয়ে বিলাব সকলোকে কেৱল সুন্দৰৰ পোহৰ। মই সাগৰৰ গভীৰ তলিত যাবলৈ ওলাইছোঁ, তাত গৈ মই বিচাৰিম মনে বিচৰা সপোনৰ হীৰামণি মুকুতা, যিয়ে সংসাৰত বয়াই আনিব সুখ শান্তি আৰু সম্প্ৰীতিৰ এনাজৰী। মই ৰাইজৰ মনৰ মাজত সোমাই যাব বিচাৰিছোঁ, চিৰদিন চিৰকাল কেৱল শান্তি সম্প্ৰীতি একতা আৰু অমীয় সুখৰ নিজৰা বয়াই আনিব বিচাৰোঁ। মই এটা সুন্দৰ সপোন দেখিব বিচাৰিছোঁ, দেখা পাম যি সপোনত দেখা পাম মোৰ জীৱনৰ সুন্দৰ প্ৰতিচ্ছবি। ধন্যবাদ।